10 ফার্স্ট ফ্লাইট নামৰ যিখন ইংৰাজী মূল কিতাপ আছে তাৰে চেপ্টাৰ নম্বৰ 2 পাৰ্টটোৰ নাম লং ৱাক টু ফ্ৰীডম নেলসন মেণ্ডেলা যিজন সাউথ আফ্ৰিকাৰ প্ৰথম গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ৰাষ্ট্ৰপতি হৈছিলে তেখেতৰ জীৱনৰ যিবিলাক স্বাধীনতা আন্দোলনৰ কাহিনী তাৰে বৰ্ণনা ইয়াত দিয়া হৈছে স্বাধীনতা পোৱাৰ যিদিনাখন নেলসন মেণ্ডেলাৰ দলে জনসাধাৰণক গণতান্ত্ৰিক স্বাধীনতা প্ৰদান লৈ সাউথ আফ্ৰিকাক গণতন্ত্ৰ দেশ হিচাপে বিশ্বৰ আগত দাঙি ধৰিবলৈ সক্ষম হৈছিল সেইদিনা কি ঘটিছিল তাৰে বৰ্ণনা এই পাঠটোত আছে প্ৰশ্নাৱলীৰ আমি কিছু মূল কিতাপৰ পৰা আমি লৈছো গোটেইখিনি বস্তু প্ৰথমতে আমি পাম কম্প্ৰিহেনশন চেক কম্প্ৰিহেনশন চেকত প্ৰথম প্ৰশ্নটো দিয়া আছে where did take place can you name any public building in India took place in the campus of the Union Building of কত অনুষ্ঠিত হৈছিল এই সেরিমনিটো এই উদ্বোধনী অনুষ্ঠানটো হৈছিল প্ৰেটৰিয়াৰ সাউথ আফ্ৰিকাৰ প্ৰেটৰিয়াৰ ইউনিয়ন বিল্ডিং বুলি মুখ্য যি অট্টালিকা আছে তাৰে কেম্পাছত হৈছিল চৌহদত হৈছিল অনুষ্ঠানটো পতা হৈছিল গণতন্ত্ৰক আকোৱালি লোৱাৰ অনুষ্ঠানটো পতা হৈছিল the ceremony took place in the campus of the Union Building of Pretoria তাৰপিছত কৈছে can you name any buildings in India that are made of sandstone ৰঙাবালিৰে বালি পাথৰেৰে তৈয়াৰী ভাৰতবৰ্ষত তেনেকুৱা কোনোবা অট্টালিকা আছেনে হয় আছে the Parliament House in New Delhi the Rashtrapati Bhavan in New Delhi, the Supreme Court of India in New Delhi, and in Chennai Court in Chennai are some examples of Indian public buildings that are made of sandstone. দ্বিতীয় প্ৰশ্ন আছে can you say how 10 May is an autumn day in South Africa 10 মেৰ দিনাখন সাউথ আফ্ৰিকাৰ বাবে কিদৰে অটম ডে বসন্তৰ দিন আছিল বুলি কোৱা হৈছে উত্তৰত আমি লিখিছো 10 May is an autumn day in South Africa because on this day there was the largest gathering of international leaders of South Africa's soil for the installation of South Africa's first democratic non-racial government 10 মেৰ দিনাখন সাউথ আফ্ৰিকাৰ বাবে বসন্ত ঋতু দিন বুলি কোৱা হৈছে কাৰণ সেই দিনাখনেই আন্তৰ্জাতিক পৰ্যায়ৰ বিভিন্ন ডাঙৰ নেতৃত্ববৃন্দই সাউথ আফ্ৰিকাৰ ভূমিত পদাৰ্পণ কৰি সাউথ আফ্ৰিকাৰ প্ৰথম গণতান্ত্ৰিক চৰকাৰখনক সাহস বা সম্ভাষণ জনাবলৈ বা স্বীকৃতি জনাবলৈ উপস্থিত হৈছিল সেইবাবে সেই দিনটোক অটম ডে বুলি অভিহিত কৰা হৈছে 3 নম্বৰ প্ৰশ্ন at the beginning of his speech Mandela mentions an extraordinary human disaster what does he mean by this what is the glorious ... human achievement he speaks of at the end নেলসন মেণ্ডেলাই
উদ্বোধনী অনুষ্ঠানত he considered it as great glorious human achievement that a black person stand of the country where the blacks are not considered as human beings and are treated badly. Mr. Bully, Mr. Bully, Mr. Bully, Mr. Bully, Mr. Bully, Mr. Bully কোৱাৰ অৰ্থ এইটোৱে আছিল যে তাৰ আগতে হেতবৰ্ণৰ মানুহবিলাকে তাৰ আগতে বগা মানুহবিলাকে সাউথ আফ্ৰিকাৰ শাসন কৰিছিল সৰকাৰ চলাইছিল কিন্তু সেই বগা মানুহখিনিয়ে এই কৃষ্ণ বৰ্ণৰ মানুহখিনিক খুব অত্যাচাৰ কৰিছিল আনকি ইহঁতক মানুহ বুলিয়ে গণ্য কৰা নাছিল তেনে ক্ষেত্ৰত এই কৃষ্ণ বৰ্ণৰ কলা মানুহ যিজন এজন নিগ্ৰো মানুহ আছিল সেই কৃষ্ণ বৰ্ণৰ নেলসন মেণ্ডেলাই সেইখন সাউথ আফ্ৰিকাৰে নিৰ্বাচিত ৰাষ্ট্ৰপতি হোৱাটো তেখেতে এন এক্সট্ৰাঅৰ্ডিনাৰী হিউমেন ডিজাষ্টাৰ বুলি অভিভূত কৰিছে কাৰণ সেইখন দেশত তাৰ আগলৈকে কলা মানুহক মানুহ বুলিয়ে গণ্য কৰা হোৱা নাছিল কলা মানুহবিলাকক বৰ বেয়াকৈ অত্যাচাৰ কৰা হৈছিল তেনে ক্ষেত্ৰত কলা মানুহবিলাকে সেই দেশৰ অধিকাৰ সাব্যস্ত কৰিবলৈ পায় দেশখনকে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে যে সক্ষম হৈছে তাৰ বাবে নেলসন মেণ্ডেলাই সেইদৰে কৈছে 4 নম্বৰ প্ৰশ্নত আমি পাম What does Mandela thank the international আন্তৰ্জাতিক পৰ্যায়ৰ যিবিলাক নেতৃবৃন্দু তাত গৈছিল সিহঁতসকলক মেণ্ডেলাই কি কাৰণত ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছিল Mandela felt privileged to the host to the nations of the world because not too long ago the South Africans were considered outlaws. He thanked all the international leaders for having come to as president since this event could be considered as a common victory for justice, peace and human dignity. তেখেতে আন্তৰ্জাতিক পৰ্যায়ৰ ইচ্ছা ব্যক্ত কৰিছিল কাৰণ যি কাৰণে আন্তৰ্জাতিক পৰ্যায়ৰ নেতৃবৃন্দ তাত উপস্থিত হৈছিল কোন দেশতে নেলসন মেণ্ডেলাৰ ৰাষ্ট্ৰপতিত্বক স্বীকৃতি দিয়াৰ বাবে বিভিন্ন দেশৰ নেতৃবৃন্দই তাতে সাক্ষী হিচাপে উপস্থিত হোৱাৰ বাবে আৰু তেখেতে সিহঁতৰ সন্মুখত সমগ্ৰ দেশৰ মানুহৰ বাবে যি ন্যায় শান্তি আৰু মানৱীয় ডিগনিটিৰ কথা দাঙি ধৰিবলৈ সক্ষম হৈছে তাৰে সাক্ষী হিচাপে সিহঁতে থকাৰ বাবে প্ৰত্যেককে আন্তৰ্জাতিক পৰ্যায়ৰ প্ৰত্যেককে তেখেতে ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছে নেক্সট কোৱেশ্চনটো হ'ল what ideal does he set out for the future of the South Africa সাউথ আফ্ৰিকাৰ ভৱিষ্যতৰ বাবে তেখেতে কি আদৰ্শ প্ৰতিষ্ঠা কৰিছিল Mandela set out the ideals of poverty alleviation, removal of suffering of people. Mandela তেখেতৰ আদৰ্শ হিচাপে পৰিকল্পনা কৰিছিলে poverty alleviation, দৰিদ্ৰ against the dark skinned people of their own land, thus creating the basis
মাছালৰ 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 মানুহখিনিয়ে সাউথ আফ্ৰিকাত থকা কলা বৰণৰ পি 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 অধিকাৰৰ নাছিল সিহঁত পঢ়াইছিল 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 মানুহ হিচাপে গণ্য কৰা হোৱা নাছিল এক প্ৰকাৰ সেই সময়খিনিত বিশ্বই সাউথ আফ্ৰিকা কলা বৰ্ণৰ মানুহখিনিক ইনহিউমেন ছ'চাইটি অমানৱীয় সমাজত বাস কৰা বুলি সিহঁতে উপস্থাপন কৰিছে বগা বৰ্ণৰ মানুহখিনি উপস্থাপন কৰিছে এই বুলি কৈছে প্ৰথম দশকৰ কথা আৰু শেষৰ দশকৰ কথা হৈছে ইন দ্য 20th century the previous system had been overturned forever and replaced by one that recognized the rights and freedoms of all people regardless of the color of their skin বিংশ শতিকাৰ শেষৰ দশকটোত পুৰণি যিটো এফৰ্ডেড ছিষ্টেম আছিলে এক প্ৰকাৰৰ দাস প্ৰথাৰ নিচিনা ছিষ্টেম যিটো আছিলে যিটো প্ৰথা আছিলে য'ত কলা বৰ্ণৰ মানুহখিনিক মানুহ হিচাপে গণ্য কৰা হৈছিল অত্যাচাৰ কৰা হৈছিল দ্বিতীয় দশকটোত ই বিপৰীত অৱস্থা আছিল সেই আগৰ ব্যৱস্থাটোক অফৰাই পেলাই চিৰদিনৰ বাবে অফৰাই পেলাই শেষৰ দশকত সকলো মানুহে স্বীকৃতি দিয়া সকলো মানুহৰ বাবে অধিকাৰ স্বাধীনতা সমান অধিকাৰ 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 আৰু সমান স্বাধীনতা প্ৰদান কৰা হৈছিল কি বুজিবলে 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 কি বুজাইছে কি হক সাহস বুলি বুজাইছে মেগা 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 মেণ্ডেলৰ মতে সাহস মানে এইটো নহয় যে তেওঁৰ মনত ভয় মানুহজনৰ মনত ভয় নাই বাট এ ভিক্টৰী অভাৰ ফিয়াৰ সাহস মানে বিজয় পোৱা নেলছন মেণ্ডেলৰ মতে সাহস মানে মনত ভয় নথকা অৱস্থাটো নহয় সাহস মানে হ'ল বৰঞ্চ ভয়ৰ ওপৰত বিজয় সাব্যস্ত কৰা according to him brave men need not to be fearless but should be able to conquer fear তেখেতৰ মতে সাহসী মানুহ মানে সেইজন নহয় যিজন মানুহৰ খুব সাহস কোনো ভয় নাই সেইজনক সাহসী মানুহ বুলি কোৱা নহ'ব এজন সাহসী মানুহ ভয় নথকা অৱস্থাটো নুবুজায় তাৰ বিপৰীতে তেওঁ ভয়ক কিদৰে বিজয় সাব্যস্ত কৰিব পাৰে ভয়ৰ ওপৰত কিদৰে ঠগাটোকে এজন সাহসী মানুহ বুলি কোৱা হয় what does he think is natural to love or to hate তেখেতৰ মতে প্ৰেম আৰু ঘৃণা এই দুটাৰ মাজত কোনটো স্বাভাৱিক বা কোন উত্তৰত আমি লিখিছো ফৰ মেণ্ডেলা লাভ কামছ ফ্ৰম নেচাৰেলি টু দ্য হিউমেন হাৰ্ট এণ্ড হেড নেলছন মেণ্ডেলাৰ মতে প্ৰেম ভাল পোৱা প্ৰাকৃতিকভাৱে স্বাভাৱিকতে মানুহৰ অন্তৰৰ পৰা আহে ঘৃণা মানে ঘৃণাতকৈ মানুহৰ মনত ভাল পোৱা প্ৰাকৃতিকভাৱে অকে 5 নম্বৰ প্ৰশ্নটো আছে দ্য অৰেল কম্প্ৰিহেনশ্যন চেকৰ পৰা আমি হোৱাট টুইন অব্লিগেশ্যন দায়বদ্ধ লাই কি signified the triumph of good over evil the triumph of the idea of a tolerant society without any discrimination বৃহৎ সংখ্যক আন্তৰ্জাতিক উপস্থিতিয়ে এইটোৱে সাক্ষী বহন কৰিছে যে আগৰ যিটো প্ৰথা উপস্থিত হৈছিল Now what does Mandela mean when he says he is simply the sum of all those African patriots who had Mandela যেতিয়া কয় যে তেখেত নিজস্বভাৱে একো নহয় বৰঞ্চ তেখেত হ'ল তেওঁৰ আগত যিমানবিলাক আফ্ৰিকান দেশপ্ৰেমী মৃত্যুবৰণ কৰিছে বা যিসকল প্ৰাণাহুতি দিছে বা যিসকল দেশৰ কাৰণে পংগু হৈ কাৰাবৰণ কাটিব লগা ইহে
है नेल्सन मेंडेला जिहत जी কাৰ্যকলাপ চেষ্টা তাৰে ফলাফলটো হ'ল Mandela wants to pay his tribute to all the people who had sacrificed their lives for the sake of freedom. মেণ্ডেলাই এই কথাষাৰিৰ জৰিয়তে তেখেতৰ আগত যিমানবিলাক আফ্ৰিকান দেশপ্ৰেমী মৃত্যুবৰণ কৰিছে সকলোকে ট্ৰিবিউট দিয়াৰ কাৰণে সকলোকে সন্মান যাচিবৰ কাৰণে field state is the sum of all those African patriots who had gone before him, because those heroes of yesterday left the path of the cooperation and unity for him. কারণ সিহঁতে আগত আন্দোলন কৰি আগতে গণতান্ত্ৰিক ব্যৱস্থা গঢ়াৰ যিটো ৰাস্তা এইটো সুকলম কৰি থৈ গৈছিলে. Therefore, he got the support of his people to be able to come to power to bring equality for his own people. আৰু সেইভাবে সিহঁতৰ পৰিশ্ৰমৰ বাবে সিহঁতৰ বাবে আজি তেখেতে সাউথ আফ্ৰিকাৰ গোটেইখিনি মানুহৰ বাবে এখন সমতাপূৰ্ণ চৰকাৰ গঠন কৰাৰ প্ৰতিগৰাকী মানুহৰ পৰা সাপোর্ট পাইছে. Would you agree that the depths of oppression create heights of character? How does Mandela illustrate this? Can you add your own example to this statement? Yes, I agree that the depth of oppression create a character. Nelson Mandela illustrates this by giving examples of great heroes of South Africa who sacrificed their life in the long freedom struggle. India is full of such examples. During our freedom struggle, there was a galaxy of leaders of great characters. So many men of such characters. If we compare পিছৰ প্ৰশ্নটোত কোৱা হৈছে how did Nelson Mandela realized that he had a lot of responsibilities of his people, his community and his country. As a boy, Mandela did not have a hunger for freedom because he thought that he was born free. He believed that as long as customs of his tribe, he is free in every possible manner. He had certain needs as a teenager and certain needs as a young man. Gradually, he realized that he was selfish during his boyhood. He slowly understands that it is not just his freedom that is being curtailed, but the freedom of all blacks. It is after attaining this understanding that he develops a hunger for the freedom of his people. সৰু থাকোতে যে মই যেনেকৈ জীয়াই আছো সেইটোৱে স্বাধীনতা বুলি ভাবিছিল. তো লাহে লাহে ডাঙৰ হওঁতে স্বাধীনতাৰ অৱধাৰণাটো তেওঁৰ মনত বেলেগ কেতিয়া বুলিছে তেতিয়াহে বুজি পাইছে স্বাধীনতাটো এইখিনি নহয়. तर এইখিনিকে যদি মই স্বাধীনতা বুলি অনুভৱ কৰো তেনেহলে তো মই স্বাৰ্থপৰ. গতিকে লাহে লাহে ডাঙৰ হোৱাৰ পিছত তেখেতে ভালকৈ বুজিব পাৰিছিল যে মোৰ স্বাধীনতাই একমাত্ৰ স্বাধীনতা নহয়, মই যেনে থাকো সেইটোৱে মোৰ স্বাধীনতা নহয়. স্বাধীনতা হ'ব গোটেইখিনি জনসাধাৰণ, আমাৰ গোটেইখিনি জনসাধাৰণে স্বাধীনভাৱে থাকিব পাৰে, সেইটোৱে স্বাধীনতা. নেক্সট কোৱেশ্চন, how did Mandela's hunger for freedom change his life? স্বাধীনতাৰ প্ৰতি থকা হাবিয়াসে মেণ্ডেলাৰ জীৱনটোক কেনেদৰে সলনি কৰি দিছিল? Mandela realized in his youth that it was not just his freedom that was being the heart.
the hunger for this own freedom became the hunger for society, racial society, transformed him into a African National Congress, and this changed him from a frightened young man into a toppor মই এজন হাতটপ্পৰ কাৰণ সৰু কালত কোনেও বুজি নাপায় যে কোনটো স্বাধীনতা নহয় যেনেকে ফ্ৰী হিচাপে মুক্ত হিচাপে থাকিব পৰাটোকে আমি স্বাধীনতা বুলি ভাবো কিন্তু আসল কথা পিছত গৈহে গম পাও যে কোনখিনি স্বাধীনতা কোনখিনি নহয় কিন্তু ব্ল্যাক মানুহখিনিক যিদৰে হ্ৰাস কৰা হৈছিল পৰৱৰ্তী পৰ্যায়ত এই বস্তুখিনি বুজাৰ পিছত অনুভৱ কৰিছিল যে নহয় এইটোতো আমাৰ স্বাধীনতা নহয় মোৰ স্বাধীনতা মানে আমাৰ গোটেইখিনি কলা বৰ্ণৰ মানুহখিনিৰ স্বাধীনতা হ'ব লাগিব তেতিয়াহে তেখেতৰ মনত স্বাধীনতাৰ যিটো হাবিয়া এটো জাগি উঠিছিল আৰু তাৰ বাবে তেখেতে নিজৰ জাতিক ৰক্ষা কৰাৰ কাৰণে নতুন ৰূপ দিয়াৰ কাৰণে তেখেতে আফ্ৰিকান ন্যাশনাল কংগ্ৰেছ ৰাজনৈতিক দল আছিল তাতে যোগদান কৰিছিল আৰু কেতৰ যি ভয় ভাৱ লগা যিটো লৰাজন তেওঁ আছিল নিজে বান গহীন গম্ভীৰ মানুহলৈ পৰিৱৰ্তিত এইখিনি হল আমাৰ লং ৱাক টু ফ্ৰীডম নামৰ পাঠটোৰ টেক্সচুৱেল কোৱেশ্চন আনসাৰ সমাপ্ত কৰিছো পৰৱৰ্তী ভিডিঅ'টোত মই আগবাঢ়িম মৰমৰ ছাত্ৰীসকলৰ যিসকল নিজৰ বিষয়ৰ হয় তেনেহলে মোৰ হোৱাটছএপ নম্বৰত বা এই ভিডিঅ'ৰ তলত কমেন্ট কৰি জনাই দিলে মই তেখেতসকলৰ বাবে নতুনকৈ ভিডিঅ' বনাই আপলোড কৰি দিবলৈ চেষ্টা কৰিম আৰু মোৰ এই চেনেলটো আপোনালোকে অনুগ্ৰহ কৰি যাতে মই এনেকুৱা ভিডিঅ' বনাই থকাত মোৰ উদ্গনি যোগোৱা হয় পাৰিলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব ধন্যবাদ ছাত্ৰ অধ্যয়নং তপ ছাত্ৰণং অধ্যয়নং